ৰাজপথত গৰুৱে বিচৰণ কৰি থাকে হাইৱেটো আপুনি গাড়ী চলাই যাওঁতে আপোনাৰ মুখামুখি গৰুৰ সৈতে হয় আৰু ৰাস্তাৰ কাষত শুই থকা গৰু বা ৰাস্তাৰ মাজেদি পাৰ হৈ থকা গৰু যাৰ ফলত বহুকেইটা দুৰ্ঘটনা সংঘটিত হয় বহু লোক এনেধৰণৰ ওলাব যাৰ গৰুৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছে গাড়ীৰ বা বাইকৰ আৰু বহু অঘটন ভাৰতত হৈছে কিন্তু এইবাৰ গৰুৱে মানুহক আক্ৰমণ কৰিবলৈ ধৰিছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৰাজপথৰ গৰু বাৰু দুৰ্ঘটনাৰ পৰা বাচিবলৈ ৰাজপথৰ গৰুৰ পৰা সাৱধানে থাকিবলৈ কোৱা হয় যে যিকোনো সময়ত ৰাষ্ট্ৰীয় ঘাইপথত বা আন ৰাজ্যিক ঘাইপথত যেতিয়া বাহন চলায় ৰাজপথৰ গৰুৱে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰায় বিভিন্নজনক বিপদত পেলায় হেতু বাৰু গৰু মাজত আহি যায় তাৰ ফলত দুৰ্ঘটনা হয় হেতু অন্য এটা কাৰণ কিন্তু যেতিয়া গৰুৱে মানুহক আক্ৰমণ কৰিবলৈ উদ্যত হয় ৰাজপথত তেতিয়া কেনে ধৰণৰ হ'ব তেনেকুৱা এক ঘটনাই হৈছে এই দৃশ্যখিনি প্ৰথমে চাই লওক অলপ দৃশ্যখিনি দেখুৱাই লৈছো মই আপোনালোকৰ বাবে এই দৃশ্যখিনিয়ে চাওক এজন ব্যক্তি এই বাইকখনৰ পৰা নামিছে কাষত গৰু আছে হঠাৎ এটা বগা গৰুৱে আহি এই ব্যক্তিগৰাকীক বাইকৰ পৰা পেলাই দিলে তাৰ পাছত এই গৰুটো আক্ৰমণ কৰিলে আমি সম্পাদিত ৰূপত দৃশ্য দেখুৱাইছো সম্পূৰ্ণ দেখুৱাব নোৱাৰো তাৰ পাছত গৰু সহ আন কেইবাটাও গৰু আহিল পোৱালি সহ আহিল ইটো গৰু আক্ৰমণ কৰিলে এটো গৰু আক্ৰমণ কৰিলে স্থানীয় লোকসকলে আহি এই গৰুটোক খেদিবলৈ চেষ্টা কৰিছিল তাৰ পাছতো গৰু আঁতৰি যোৱা নাছিল দুটা গৰুৱে দুফালৰ পৰা আক্ৰমণ কৰিলে আৰু গৰুৰ পোৱালিবোৰ সাইড হৈ দিলে বা কাখলৈ গুছি গল এই দুটা গৰুৱে একেলগে উপৰ্য পৰি এই বৃদ্ধ লোকজনক বাইকৰ পৰা নমা সেই বৃদ্ধ লোকজনক প্ৰহাৰ কৰি থাকিল বহু সময় এনেধৰণে গৰু দুটাই বৃদ্ধ লোকজনক টাৰ্গেট কৰিলে এজনে সুচৰাই লৈ গল কিন্তু সুচৰাই নিয়াৰ পাছত এই গৰুটো আকৌ এইজন লোকক আক্ৰমণ কৰিলে মানে তেওঁকো বগৰাই দিলে বগৰাই শিঙেদি খুচি দিলে অতি বেয়াকৈ লাগিছে এই লোকজনৰ শৰীৰত আঘাত দুইজন লোকৰে শৰীৰত আঘাত গুৰুতৰ বিহাৰৰ এই ঘটনা বিহাৰৰ পৰা আহিছে আমাৰ হাতলৈ এই খবৰ বিহাৰৰ বাংকাৰ পুনিচিয়া গাঁৱত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পুনৰ দৃশ্যটো দেখুৱাইছো চাওক বাইকৰ পৰা নামিছিল এজন বৃদ্ধ লোক বাইকৰ পৰা নামাৰ পাছতে কাষত ৰাস্তাৰ কাষত ৰৈ থকা এটা গৰুৱে প্ৰথমে শিঙেৰে খুচি বগৰাই দিলে তাৰ পাছত আন গৰুকেইটাও আহিল পোৱালিসহ তাৰ পাছত আনটো গৰু আহি হঠাৎ এই বৃদ্ধ লোকজনক আক্ৰমণ কৰিলে মানুহে আতৰাবলৈ চেষ্টা কৰিলে গৰুকেইটা কিন্তু আতৰি যোৱা নাছিল গৰুকেইটা আক্ৰমণ কৰি থাকিল এবাৰ গৰুৰ ভৰিৰে আক্ৰমণ হ'ল এবাৰ শিঙেৰে আক্ৰমণ হ'ল মুঠতে জপিয়াই পৰিলে এই গৰু দুটা মানুহজনৰ ওপৰত কি শত্ৰুতা আছে মানুহজনৰ সৈতে নাজানো কিন্তু কোনোমতে বহু সময় যুঁজাৰ অন্তত এই লোকসকলে এই মানুহক টানি চুচৰাই লৈ গ'ল কিন্তু এইজন এতিয়া টাৰ্গেট হ'ব চাওক সেইজন মানুহক টানি চুচৰাই লৈ গ'ল এই দুটা শিং জুঙা হৈ থকা গৰু দুটাৰ টাৰ্গেট এতিয়া এইজন মানুহ হৈ পৰিল এইজন মানুহকো অতি বেয়াকৈ আক্ৰমণ কৰিবলৈ উদ্যত হ'ল শিঙেৰে খুচিলে পাছত বাঁহ জাতীয় কিছু সামগ্ৰী আনি দীঘল লাঠি জাতীয় সামগ্ৰী আনি মাৰি এই গৰুকেইটা খেদিবলগীয়া হ'ল মানে গৰু কিমান বিপদজনক হ'ব পাৰে এই দৃশ্যবোৰে প্ৰমাণ কৰি দিছে সাধাৰণতে ৰাস্তাৰ কুকুৰে মানুহক আক্ৰমণ কৰে ৰাস্তাৰ কুকুৰে মানুহক আক্ৰমণ কৰি কেতিয়াবা বেয়া অৱস্থালৈ লৈ যায় কেতিয়াবা পগলা কুকুৰে মানুহক কামুৰাৰ ফলত মানুহৰ অতি ভয়ংকৰ অৱস্থাৰ সৃষ্টি হয় সেইবোৰ আমি জানো কিন্তু এতিয়া গৰু আক্ৰমণ কৰিবলৈ ধৰিছে তাকো এজন নহয় দুজনকৈ ব্যক্তি সাধাৰণতে ভাৰতত এই ৰাস্তাৰ কাষত ৰৈ থকা গৰুবোৰ কেতিয়াবা শিৰোনাম হৈ পৰে আৰু এনেধৰণে গৰুৱে আক্ৰমণ কৰা বিষয়টো ব্যাপক চৰ্চাৰ মাজলৈ হৈ আহি যায় আৰু শেহতীয়াকৈ ভাৰতত গৰু বা গোধন শিৰোনামতে আছে বিভিন্ন বিষয়ক লৈ নিষিদ্ধ মাংসক লৈ বা আন কেতবোৰ বিষয়ক লৈ গোধনক শিৰোনামতে ৰখা হয় আৰু এই গোধনক লৈ এতিয়া বহু কথা ওলাই থাকে এই গোধনক লৈ একাংশই ৰাজনীতিও কৰে একাংশই আকৌ এই গোধনক লৈ বেপাৰো কৰে মানে বেপাৰো চলি আছে বেপাৰৰ লগতে ৰাজনীতিও চলি আছে আৰু সেই গোধনে আহি মানুহক আক্ৰমণ কৰিছে সেয়েহে প্ৰসংগ গৰু আজি আমি আনিলো আপোনালোকৰ বাবে কাৰণ এই গৰুৰ প্ৰসংগ সহজ প্ৰসংগ নহয় সৰু প্ৰসংগ নহয় এই গৰুক লৈ ৰাজনীতি হয় এই গৰুক লৈ বিভিন্ন কথা ওলাই এই গৰুক লৈ একাংশই বেপাৰো চলাই থাকে ভাৰতৰ পৰা গৰু নি বহিৰাষ্ট্ৰত কেনেধৰণে বিক্ৰী কৰে কেনেধৰণে সৰবৰাহ কৰে সেই আমি জানো আৰু তাৰ এটা বিশেষ পথ হৈছে ভাৰতৰ অসমেদি বাংলাদেশলৈ যোৱা পথ অসমৰ পৰা বাংলাদেশলৈ বা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ পৰা এই গৰুবোৰে কেনেধৰণে বাংলাদেশলৈ সৰবৰাহ হয় বা আন ৰাষ্ট্ৰলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰা হয় সেইখিনি আমি জানো এই গোধনক লৈ বহু কথা ওলাই থাকে আৰু সেই গৰুৱে বিহাৰত এনেধৰণে দুজনকৈ মানুহক আক্ৰমণ কৰিলে ৰাস্তাৰ কাষত ৰৈ থকা গৰুৰ এই আক্ৰমণ চাওক এই ব্যক্তিগৰাকী কেনেধৰণে গৰুৱে আক্ৰমণ কৰিলে হয়তো গৰু এতিয়া অতিষ্ঠ হৈ পৰিছে মানুহক লৈ যে আমাক লৈ তোমালোকে আৰু কি নকৰা লোৱা আমি তোমাকে আক্ৰমণ কৰি দিম ঠিক এনেকুৱা এটা মই মাত্ৰ ব্যংগাত্মক সুৰত কথাটো কৈছো যেন গৰু এতিয়া অতিষ্ঠ হৈ পৰিছে এই ছবিবোৰে সেইটোৱে বুজাইছে যে গৰু এতিয়া গৰুৰো কৰবাত মানুহৰ ওপৰত যেন খং উঠিবলৈ ধৰিছে গৰু এতিয়া ভীষণভাৱে অসন্তুষ্ট হৈ পৰিছে সেয়েহে কথা নাই বতৰা নাই
হঠাৎ অহা মানুহজন আগৰ পৰা গৰুটোৰ সৈতে হয়তো চিনাকিও নাছিল এই গৰুটোৱে কিয় টাৰ্গেট কৰি ল'লে মানুহজনক চাওক মানে এই দৃশ্যবোৰ সাধাৰণতে আমি জানো ভাৰতত গৰুৰ বাবে বহুত ইতিমধ্যে আৰম্ভতে মই কৈছোঁ দুৰ্ঘটনা সংঘটিত হয় ভাৰতত ৰাস্তাৰ কাষতে গৰু শুই থাকে আজিকালি অৱশ্যে চৰকাৰ প্ৰশাসনে সেই গৰুবোৰক লেভেলিং কৰাৰ ব্যৱস্থাও কৰি দিছে আজিকালি যাতে ৰাজপথত গৰু অনাই বনাই য'তে ত'তে থাকিবলগীয়া নহয় তাৰ ওপৰত ব্যৱস্থা কৰিছে কিন্তু বহু গোপালকে কি কৰে ৰাস্তাত গাড়ীৰ বতাহ খাবলৈ গৰুবোৰক এৰি দিয়ে ঠিক তেনেধৰণৰ এক ঘটনা আৰু অৱশ্যে গৰুবোৰে নিজৰ গৰাকীৰ ঘৰলৈ ঘূৰিও যায় সময়ত তেনেধৰণৰ গৰুৱে দুটা গৰু সব পোৱালি হোৱা আছিল এই দুটা গৰুৱে কেনেধৰণে মানুহক আক্ৰমণ কৰিলে এই গৰুৰ আক্ৰমণৰ বিষয়টো এতিয়া হৰপ আলোচনাৰ বিষয় হৈ পৰিছে সামাজিক মাধ্যমতো বিভিন্নজনে বিষয়টো আলোচনা কৰিছে গোটেই ঘটনাটো যেটো বাতৰি আমালৈ আহিছে এবাৰ বাতৰিটো মই আপোনালোকৰ বাবে কেৱল পাঠ কৰি দিব বিচাৰিছো এয়া বিহাৰৰ বাংকাৰ পুনিচিয়া গাঁৱৰ ঘটনা ৰাজপথত এজন লোকক আক্ৰমণ কৰিছে দুটাকৈ গৰুৱে বাইকৰ পৰা নমাৰ সময়তেই লোকজনক প্ৰথমে এটা গৰুৱে আক্ৰমণ কৰে তাৰ পিছত আন এটা গৰু আহি লোকজনক আক্ৰমণ কৰে স্থানীয় লোকৰ তৎপৰতাত লোকজনক উদ্ধাৰ কৰে যদিও পুনৰ গৰু দুটাই উপস্থিত থকা আন এজন লোককো আক্ৰমণ কৰে এনে ধৰণৰ খবৰটো আমালৈ আহিছে আমি ইতিমধ্যে বাতৰিত সম্প্ৰচাৰ কৰিছো আৰু সামাজিক মাধ্যমতো বিষয়টো যেহেতু আপোনালোকৰ বাবে দিয়াটো যুক্তিসংগত হ'ব কাৰণ এতিয়া গৰু শিৰোনামত আছে আৰু সেই গৰু শিৰোনামত থকা বিষয়টোৰ বাবে আমি এইটো বিষয়ও আপোনালোকৰ বাবে লৈ আহিছো চাওক এতিয়া যেন গৰুৱে বুজাই দিছে আমাক লৈ আৰু যেন তোমালোকে কিমান কি নকৰা আমাক লৈ ৰাজনীতি আমাক লৈ বেপাৰ আমাক লৈ বিভিন্ন কথা তাতকে যোৱা আমি মানুহকে আক্ৰমণ কৰি দিও ঠিক ব্যংগাত্মক সুৰতে আমি কথাটো কৈছো যেন গৰু যেন সেই কথাটোকে বুজাই দিবলৈ চেষ্টা কৰিছে আপোনালোকৰ অভিমত কি আপোনালোকৰ মতামত কি আমাৰ কমেন্ট বক্সত কমেন্ট কৰি জনাওক ফেসবুক আৰু ইউটিউব দুটা মাধ্যমৰ প্ল্যাটফৰ্মে আমি আপোনালোকৰ বাবে খুলি দিছো আপোনালোকে দুইটা প্ল্যাটফৰ্মতে কমেন্ট বক্সত গৈ মতামত দিব পাৰে এনে ধৰণৰ বিষয়বোৰৰ সন্দৰ্ভত আমি মতামতৰ বাবে অপেক্ষা কৰি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তত বিদায় লৈছো নমস্কাৰ